বক্তিয়াৰ খিলজীয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল? কাৰেক্ট এনচাৰ 1206 খ্ৰীষ্টাব্দত। অসমৰ কোনখন ঠাইক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়? কাৰেক্ট এনচাৰ গুৱাহাটী। শেষ আহোম স্বৰ্গদেউ কোন আছিল? কাৰেক্ট এনচাৰ পুৰন্দৰ সিংহ। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলখনৰ নাম কি? কাৰেক্ট এনচাৰ মলাই বনাঞ্চল। চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰ নুমলী বৰগোহাঁই। হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত? কাৰেক্ট এনচাৰ মণিকোট পাহাৰ। অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰ 1839 খ্ৰীষ্টাব্দত। মোৱামৰীয়া বিদ্ৰোহক আৰু কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ চেকনি কোবোৱা ৰণ। অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? কাৰেক্ট এনচাৰ নুমলীগড়। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? কাৰেক্ট এনচাৰ চৰাইদেউ। (1858) চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? কাৰেক্ট এনচাৰ পিয়লি বৰুৱাক। মামণি ৰায়চম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰ মামৰে ধৰা তৰোৱাল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? কাৰেক্ট এনচাৰ ইন্দ্ৰমালতী।